নমস্কাৰ সুপ্ৰভাত মই ৰিংকুমণি বৰুৱাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ আজিৰ হিতান্তিৰ মাজলৈ বিবাহ বেমাৰ আজাৰে হওক শিক্ষা লগতে প্ৰেম বা যিকোনো ব্যৱসায় ভিত্তিকে যদি আপোনালোকৰ কিবা সমস্যা আছে তেনেহ'লে আপোনালোকে আমাৰ এই অনুষ্ঠানটি চাব পাৰে যিহেতু প্ৰতিদিনেই আমাৰ সৈতে উপস্থিত থাকে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ম দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ আমি ৰাশিফলৰ মাজলৈ যাম বিষয়ৰ কথা পাতিম আমি প্ৰথমে কিন্তু গ্ৰহগতি যাত্ৰা আজিৰ দিনটোত কেনেকুৱা সেয়া চাই লওঁ হয় আজি চন্দ্ৰ আৰু ৰাহু কুম্ভ ৰাশিত বহি আছে শনি মীন ৰাশিত আজিৰ দিনটোত লগ্ন ৰবি শুক্ৰ আৰু মংগল বৃশ্চিক ৰাশিত বহি আছে আজি বুধ গ্ৰহটো বহি আছে তুলা ৰাশিত কেতু বহি আছে সিংহ ৰাশিত আৰু বৃহস্পতি কৰ্কট ৰাশিত বহি আছে আজি 28 নৱেম্বৰ 11 আঘোণ তিথি শুক্লা অষ্টমী ব্যাঘাত যুগ কুম্ভ ৰাশি বৈশ্যবৰ্ণ শতবিশা নক্ষত্ৰ দেৱাৰীগণ আজিৰ দিনটোত যাত্ৰা নাই ৰিক্তা দুখ আছে শুভকৰ্ম দীক্ষা আৰোগ্যস্থান আদি ক্ৰয় বিক্ৰয় কৰিব পাৰে আজি নাৰিকল খোৱা নিষেধ এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিসকলৰ ফলাফল এৰিছ দুখন টেৰট কাৰ্ড লৈছোঁ চ'ৰ্চ এণ্ড চ'ৰ্চ এই দুখন কাৰ্ড মতে শত্ৰুৱে আমনি কৰিব পাৰে ঘৰুৱা সমস্যা সমাধান হ'ব মনৰ আশা পূৰণ হ'ব তীৰ্থ ভ্ৰমণৰ যুগ বিদ্যাৰ্থীসকলৰ মধ্যম ফল আজিৰ দিনটোত পুৱা গধূলি তুলসীৰ তলত চাকি বন্তি আগবঢ়াওক ভাল হ'ব স্কাই ব্লু কালাৰ লাকি ৰেড কালাৰ আনলাকি বৃষ ৰাশি টৰাছ চ'ৰ্চ এণ্ড পেণ্টাকলছ আনৰ পৰা প্ৰশংসা পাব কাৰ্যসিদ্ধি হ'ব পাৰে কোনো শুভ সংবাদে মনত আনন্দ দিব সৎ ব্যক্তিৰ সাক্ষাৎ লাভ য়েলো কালাৰ লাকি পিংক কালাৰ আনলাকি মিথুন ৰাশি জেমিনি ওৱান্স এণ্ড চ'ৰ্চ এই দুখন কাৰ্ড মতে আজি বিদ্যাত সুনাম অৰ্জন কৰিব পাৰিব শত্ৰুৱে আজি ক্ষয় ক্ষতি কৰাৰ চেষ্টা কৰিব সাৱধান থাকক প্ৰেমত শুভ ফল আনৰ পৰা প্ৰশংসা পাব আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলে লোহাৰ আঙুঠি সোঁহাতত পিন্ধক তামৰ এটা আঙুঠি লেফ্ট হেণ্ডৰ ৰিং ফিংগাৰত পিন্ধক ভাল হ'ব ব্ৰাউন কালাৰ লাকি ব্লু কালাৰ আনলাকি এতিয়া আহিছোঁ ওৱান্স এণ্ড পেজ অফ ওৱান্স কৰ্কট ৰাশি কেঞ্চাৰ ব্যৱসায় বাণিজ্যত উন্নতিৰ যুগ দেখা যায় ঘৰত আলহী আহিব আজি নিজৰ বুদ্ধিৰে সকলো কাম কাজ সমাধান কৰাৰ বাবে চেষ্টা কৰক গ্ৰীণ কালাৰ লাকি য়েলো কালাৰ আনলাকি এখন পত্ৰ লৈছোঁ দাদা পত্ৰখন তিনিচুকীয়াৰ পৰা প্ৰেৰণ কৰিছে তেওঁ লিখিছে যে তেওঁ শকত হৈ গৈ আছে আৰু বিয়াৰ বয়সো তেওঁ পাইছে বুলি কৈছে আৰু বিয়াৰ বয়স তেওঁ হৈছে শাৰীৰিক পৰিশ্ৰম কৰিও তেওঁ কোনো ধৰণৰ সুফল পোৱা নাই যাৰ বাবে তেওঁ ইমানেই চিন্তা হৈছে তেওঁ ডিপ্ৰেশ্যনৰ কথাও উল্লেখ কৰিছে আৰু আপোনাৰ পৰা আপুনি কিবা সুফল পাব বুলি আশা কৰিলে তেওঁ আপোনাৰ পৰা কিবা বিচাৰিছে সমাধান হয় আচলতে শকত এবাৰ হৈ গ'লে তেতিয়া কিন্তু আকৌ ক্ষীণোৱাটো বৰ টান বহুত কষ্ট গতিকে সেই বিষয়ে প্ৰথমৰ পৰাই সাৱধান থাকিব লাগে বাহিৰা যিবোৰ ফুড টোটেলি এভইড কৰিব লাগিব আৰু আমাৰ অইল মানে তেল যোনটো আমি খাওঁ সেইটো ক্ষেত্ৰতো কিন্তু সাৱধান হ'ব লাগে চবেই নোৱাৰে দিয়ক কিন্তু আপুনি একেবাৰে মৰ্ণিং টু ইভিনিং নাইট আপুনি এভৰি ষ্টেপত যদি আপুনি সাধনা কৰে তেতিয়াহে সম্ভৱ আৰু কিছুমান ক্ষেত্ৰত দেখা যায় বহুত কষ্ট কৰিও আপুনি ফল লাভ কৰিব পৰা নাই সেয়া আকৌ গ্ৰহগতিৰ কাৰণেও হ'ব পাৰে তেতিয়া ইয়াৰ প্ৰতিকাৰ আছে কথাত কয় ভাত খাবা কাঁহৰ কাঁহীত সঁহাৰি দিবা মুখৰ হাঁহিত গতিকে কাঁহৰ পাত্ৰত ভাত খালে আৰু তামৰ পাত্ৰত পানী খালে আপুনি কিন্তু সুফল পাব লগতে জ্যোতিষশাস্ত্ৰ মতে এটা ষ্ট'ন পোৱা যায় অম্বাৰমণি একচুৱেলি সেইটো ৰাছিয়াত হয় বেছিকৈ সেই অম্বাৰমণিটো যদি আপুনি কঁকালত নতুবা ডিঙিত পিন্ধে বৰ ধুনীয়া ৰত্ন দেখাত তেতিয়া কিন্তু আপুনি ফল পাব আৰু কিছু কষ্টটো কৰিবই লাগিব অকণমান এক্সাৰচাইজ ৰাখক আপুনি নিশ্চয় ফল পাব গতিকে জ্যোতিষশাস্ত্ৰ মতে এই ৰত্নটো আপুনি পিন্ধক আপুনি 1.5 মাহৰ পৰা 2 মাহৰ ভিতৰতে ফল আশা কৰিব পাৰে ধন্যবাদ আৰু তাৰ লগতে যোগাসনো কৰিব লাগিব খাদ্যৰ কথাটো আছে আটাইখিনি যোগাসনে উপকাৰ কৰে ন ডাউট কিন্তু মই এটা বস্তু দেখিছোঁ মানে জগিঙৰ বাহিৰা মানে যিমান বেছি আপুনি ঘামিব পচিনা বহাব লাগিব জগিঙৰ বাহিৰা মই নিজেও ফল পাওঁ মই ডেইলি 14 to 15 কিলোমিটাৰ্ছ কৰোঁ তেতিয়াই ফল পাইছোঁ গতিকে যোগাসনতো কাম হয় ন ডাউট যোগাসনৰ ভিতৰৰ যিবিলাক অংগ প্ৰত্যংগবোৰ যথেষ্ট মজবুত কৰে গতিকে যোগাসন আৰু লগতে যদি আপুনি জগিং কৰে তেতিয়াহে ফল পাব আমি এইখিনিতে এটি চমু বাণিজ্যিক বিৰতি ল'ব লাগিব বিৰতিৰ পিছত আমি পুনৰ উভতি আহিম
খন্তেক বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে মৰ্ণিং লাইফৰ এই বিশেষ হেতাটি দাদা পুনৰ উভতি আহিছোঁ আমি আনকেইটা ৰাখিবলৈ যাওঁ হয় এতিয়া ওৱান্স এণ্ড নাইট অফ শ্বৰ্টছ সিংহ ৰাশি লিঅ' কোনো ক্ষেত্ৰত হতাশাত ভুগিব পাৰে অবিবাহিত এটাই বিয়া বাৰুৰ কথা চিন্তা কৰিব পাৰে খৰচাৰ মাত্ৰা বৃদ্ধি পাব আজি দান ধ্যান কৰক ব্ৰাউন কালাৰ লাকি আজি গ্ৰীণ কালাৰ আনলাকি এতিয়া আহিছোঁ শ্বৰ্টছ এণ্ড এইজ অফ শ্বৰ্টছ কন্যা ৰাশি আনৰ পৰা সহায় সহানুভূতি পাব যান বাহনত সাৱধান হওক খৰচাৰ মাত্ৰা বৃদ্ধি পাব পাৰে ৰোগৰ পৰা কিছু সকাহ আজি অৰেঞ্জ কালাৰ লাকি হোৱাইট কালাৰ আনলাকি এতিয়া আহিছোঁ তুলা ৰাশিলৈ লিব্ৰা শ্বৰ্টছ এণ্ড কাপছ পিতৃ মাতৃৰ প্ৰতি গুৰুত্ব বৃদ্ধি পাব আৰ্থিক দিশত শুভ যদিও খৰচাৰ মাত্ৰা বেছি বিদ্যাৰ্থীসকলৰ শুভ প্ৰেমত শুভ আজি তুলা ৰাশিৰ জাতক জাতিকাসকলে শিৱ পাৰ্বতীৰ মন্দিৰ দৰ্শন কৰক পূজা পাতল আগবঢ়াওক ভাল হ'ব ব্লু কালাৰ লাকি পিংক কালাৰ আনলাকি এতিয়া বৃশ্চিক ৰাশি স্কৰ্পিঅ' শ্বৰ্টছ এণ্ড ওৱান্স বিদ্যাৰ্থীসকলে ভাল সুযোগ পাব আজি বিয়া বাৰুৰ যোগাযোগত শুভ ফল পাব শাৰীৰিক ক্ষেত্ৰত ভালে য়েলো কালাৰ লাকি পিংক কালাৰ আনলাকি আছে দাদা আমি আনচাইডে ৰাখি ফলৰ মাজলৈ আগবাঢ়িম বিষয়ৰ কথা পাতোঁ আজি বিষয় কেনেধৰণৰ আছে হয় আজিৰ বিষয় হ'ল গণেশৰ জন্ম কাহিনী অত্যন্ত ৰোমাঞ্চকৰ হিন্দু পুৰাণ অনুসৰি গণেশ হৈছে বিনাশৰ দেৱতা শিৱদেৱৰ আৰু শক্তি ভক্তি মাতৃ হত্যাৰ প্ৰতীক পাৰ্বতী দেৱীৰ পুত্ৰ কাহিনী অনুসাৰে শিৱদেৱে কঠোৰ তপস্যা কৰিবলৈ হিমালয়লৈ যোৱাৰ পিছত পাৰ্বতীৰ গভীৰ একাকিত্ব আৰু দুখ অনুভৱ কৰিছিলে তেওঁৰ লগত থকা কোনো জীৱ নথকাৰ বাবে তেওঁ চন্দন পেষ্টেৰে তেওঁৰ দেহা গঢ় লৈছিলে আৰু এটা দেহা গঢ় লৈছিলে আৰু সেই মাটিৰ পৰা গণেশৰ সৃষ্টি হৈছিলে পাছলৈ তেওঁ এদিন গা ধুবলৈ গৈছিলে তেওঁ গণেশক তেওঁৰ দুৱাৰখন ৰক্ষা কৰিবলৈ কৈছিলে পাৰ্বতী দেৱীয়ে নিজৰ দৈনন্দিন আচাৰ ব্যৱহাৰত ব্যস্ত থাকোঁতে আৰু যেতিয়া গা ধুবলৈ গৈছিলে শিৱদেৱ ঘৰত উভতি আহিল বহুত বছৰ পাছত শিৱদেৱক ঘৰলৈ প্ৰৱেশ কৰিব নিদিলে গণেশে কাৰণ তেওঁৰ দ্বাৰ ৰখীয়া আছিল গণেশে আচলতে জন্মৰ পৰাই শিৱক দেখা নাছিলে পিতৃক দেখা নাছিলে তেওঁলোকে পৰস্পৰক জনা নাছিলে শিৱও চিনি নাপালে সেইবাবে শিৱই যথেষ্ট খং কৰিলে আৰু তেখেতে দুজনৰ মাজত সংঘাতৰ সৃষ্টি হ'ল আৰু গণেশে শিৱদেৱৰ ৰোষত পৰিল গণেশক শিৱই শিৰচ্ছেদ কৰিলে মূৰ কাটিলে পিছত শিৱদেৱে নিজৰ ভুল উপলব্ধি কৰি গভীৰ অনুতপ্ত হ'ল গণেশক পুনৰ জীৱিত কৰিবলৈ শিৱদেৱে তেওঁৰ লগৰীয়াসমূহক আদেশ দিলে যে যোনটো জীৱ তুমি ৰাস্তাত দেখা পাবা প্ৰথমতে তেওঁৰ মূৰ কাটি লৈ আনা তেওঁলোকে এটি ঐৰাৱত হাতীক দেখা পালে প্ৰথমতে আৰু সেই হাতীটোৰ মূৰ কাটি আনি গণেশৰ দেহাত সংস্থাপন কৰিলে এনেকুৱা গণেশৰ জীৱনত পুনৰ জীৱন আহিল আৰু গতিকে গণেশক আশীৰ্বাদ দিলে শিৱই যে এতিয়াৰ পৰা তুমি বিঘ্ন বিনাশক হ'বা তাৰমানে যিকোনো ধৰণৰ বিঘ্ন বাধা তুমি দূৰ কৰিব পাৰিবা যোনে তোমাৰ পূজা পাতল কৰিব তেখেতৰ বিঘ্ন নহয় বাধা নাহে লগতে সকলো পূজাৰ আগত গণেশৰ পূজা পাতল কৰিব লাগিব তেতিয়াৰ পৰাই সকলো দেৱ দেৱীৰ পূজা পাতলৰ আগতে গণেশৰ পূজা যদি নকৰে তেতিয়া কিন্তু সাৰ্থক নহয় পূজাটো ধন্যবাদ জনাইছোঁ আমি আনকেইটা ৰাশি ফালে যাওঁ হয় শ্বৰ্টছ এণ্ড শ্বৰ্টছ ধনুৰাশি চেটেৰিয়াছ ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হ'ব আজি ব্যৱসায় বাণিজ্যত আয় বৃদ্ধি পাব বন্ধুৰ আগমন আজি বিদ্যাত শুভ অৰেঞ্জ কালাৰ লাকি ব্ৰাউন কালাৰ আনলাকি পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ মকৰ ৰাশি হঠাৎ জটিল চিন্তা মনলৈ আহিব পাৰে দুৰ্ঘটনাৰ শংকা গতিকে যান বাহনৰ পৰা সাৱধান হওক আজি তামৰ খাৰু এটা পিন্ধক ভাল হ'ব গল্ডেন কালাৰ কপাৰ কালাৰ লাকি পিংক কালাৰ আনলাকি এতিয়া আহক পেণ্টাকুলছ এণ্ড কাপছ কুম্ভ ৰাশি একুৰিয়াছ যিকোনো লোকে বিশ্বাসঘাতকতা কৰিব পাৰে গতিকে আজি কাকো বিশ্বাসত নল'ব সমস্যাত পৰিব পাৰে মাতৃৰ শৰীৰ বৰ এটা ঠিক নহয় নিজৰ যিকোনো কৰ্মতে লাহে লাহে আগবাঢ়ক ভাল হ'ব আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে পাৰ্বতী দেৱীৰ আৰাধনা কৰক স্কাই ব্লু লাকি পিংক কালাৰ আনলাকি মীন ৰাশি শ্বৰ্টছ এণ্ড ওৱান্স আজি দূৰ ভ্ৰমণ নকৰাই ভাল হ'ব আৱেগ পৰিহাৰ কৰক আনক প্ৰতিশ্ৰুতি দিয়াৰ আগতে চিন্তা কৰক আজি গ্ৰে কালাৰ লাকি পাৰ্পল কালাৰ আনলাকি ধন্যবাদ জনাইছোঁ আমি অনুষ্ঠানটো শেষ কৰিম দৰ্শকসকলে যদি দাদাক লগ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে আহিব পাৰে গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত ৰত্নকুবেৰ নামেৰে তেওঁৰ চেম্বাৰ আছে আৰু অহাৰ পূৰ্বে আপোনালোকে
ফোন কৰিব, এটা এপইণ্টমেণ্ট ল'ব। আৰু আপোনালোকে দেওবাৰে প্ৰতিনিশা 10 বজাত আপোনালোকে প্ৰাগ নিউজত চাব পাৰে পোনপটীয়া সম্প্ৰচাৰ। আৰু দাদা থাকে পোনপটীয়াকৈ, আমাৰ এটি ফোন নম্বৰো দিয়া হয়, আপোনালোকে সেই ফোন নম্বৰত ফোন কৰি আপোনালোকে দাদাৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰে, আপোনালোকৰ সমস্যাসমূহো অৱগত কৰিব পাৰে। দাদা আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। আপুনি যদি ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিছে তেতিয়া মোৰ ফেচবুক পেজত আহিব পাৰে, কিৰো য়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰক। মই ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 10টামান বজাত আপুনি প্ৰাগ নিউজত মোক লগ পাব, লাইভ প্ৰগ্ৰামত মই থাকোঁ। আৰু যদি আমাৰ চেম্বাৰলৈ আহে তেতিয়া আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822291171। আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাইও বিদায় লৈছোঁ। ধন্যবাদ।